অসমীয়া কাব্য সাহিত্যৰ মহিৰুহ কবি নীলমণি ফুকনৰ আজি দ্বিতীয় মৃত্যু বাৰ্ষিকী অসমবাসীৰ প্ৰাণাধিক স্নেহৰ কবি কলা সমালোচক অনুবাদক গদ্যকাৰ নীলমণি ফুকনৰ মহাপ্ৰস্থানৰ 2টা বছৰ 2023 বৰ্ষৰ 19 জানুৱাৰীৰ পৰা পুৱা চিৰবিদায় মাগিছিল সাগৰতলীৰ সংখ্যই কবিবিহীন এটা বছৰ পাৰ হৈ গ'ল আজি ৰাজ্যবাসীয়ে স্মৰণ কৰিছে পাতি সোণাৰুৰ ফুলৰ স্ৰষ্টাক মানুহ আৰু প্ৰকৃতিৰ প্ৰেমৰ সাধক নীলমণি ফুকনৰ কবিতাৰে আজি ৰাজ্যবাসীয়ে স্মৰণ কৰিছে কাব্যঋষিক কাহানিও নিনাদিত হৈ নুঠা কিছুমান শব্দৰ হাতৰ এটা মুদ্ৰা হে হৃদয়ৰ ভঙাডালত ওলমি থকা গোলাপী জামুৰ লগ্ন জুই জ্বলি থকা নগৰৰ ওপৰত উৰি ফুৰা এটা সামুদ্ৰিক চৰাই ক্ৰমশ মৰি অহা এটা আঙুলি বৰফ হৈ অহা এটা জুৰি অন্তৰৰো অন্তৰ খহাই বৈ যোৱা তপত লাভাৰ আন্ধাৰ পাগলা দিয়া ডিঙিলৈকে সাগৰত ডুব গৈ থকা দীঘল এটা গান হে হৃদয়ৰ ভগাডালত ওলমি থকা গোলাপী জামুৰ লগ্ন বতাহৰ শূন্যতাৰ গভীৰত নিশাৰ উন্মুক্ত বাঁহী কাহানিও নিনাদিত হৈ নুঠা কিছুমান শব্দৰ হে প্ৰাচীন শীতলতা হে হৃদয়ৰ ভঙাডালত ওলমি থকা গোলাপী জামুৰ লগ্ন